নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোৰে পুনৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, আমাৰ গ্ৰুপৰ ফালৰ পৰা এটা আপডেট আহিছিলে। অলপ বস্তুটো মই স্ক্ৰীনশ্বট মাৰিছোঁ, সেইকাৰণে অলপ ক্লিয়াৰকৈ অহা নাই। তথাপি আপোনালোকৰ লগত মই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। কি আপডেট আহিছে সেই সম্পৰ্কে জনাই দিম। গতিকে বিভাগীয় তদন্তৰ পৰা ওলাইছে যে ভয়ংকৰ এটা জালিয়াতিৰ কাণ্ড ওলাইছে আৰু ভুৱা নথিৰে ৰাজ্যত চাকৰি কৰি 29গৰাকী শিক্ষকে কি হৈছিলে, ভুৱা যিবোৰ ডকুমেণ্ট আছিলে সেইবোৰ দি পেলাই চাকৰি জব পাইছিলে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। বন্ধুসকল, এইটো কোন জেগাৰ মই অলপ পঢ়ি দিছোঁ। প্ৰাথমিক শিক্ষা সঞ্চালয়ৰ পৰা মৰিগাঁৱৰ অলপ ক্লিয়াৰকৈ হোৱা নাই, সেইকাৰণে অলপ মই ভালকৈ কৈ দিছোঁ বাৰু। শিক্ষক ৰাবুল হুদাক গ্ৰেপ্তাৰ কৰিছিলে আৰু আপোনাৰ বিভাগীয় গোচৰৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টতো জয়লাভ কৰিছিল ভুৱা শিক্ষকে। অ'কে, চাওকচোন বাৰু। আৰু সিহঁতে বিভাগীয় গোচৰৰ জৰিয়তে সিহঁতে সুপ্ৰিম কোৰ্টতো কি কৰিছিলে, জয় লাভ কৰিছিলে। সেৱা পৰীক্ষাতহে ওলাল জালিয়াতি, পিছত সেৱাৰ পৰীক্ষাতহে এইবোৰ জালিয়াতি কাণ্ড ওলাল। ভাবক, এতিয়াৰ সময়ত এনেধৰণৰ বহুত এইবোৰ চলি আছে আৰু এনেকুৱা লেভেলত গৈ আছে বস্তুবোৰ, আপোনালোকে ধৰিবই নোৱাৰে যে এইটো জালিয়াতি প্ৰমাণ পত্ৰ বুলি। বস্তুবোৰ পূৰা অৰিজিনেল টাইপ বনাই পেলাই দিব পাৰে। সেইকাৰণে যোনটো টিচাৰ ভেকেঞ্চি আহি আছে, ইয়াৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন একদম ভালকৈ চোৱা হ'ব বন্ধুসকল। গতিকে আপোনালোকে যিমান পাৰে বস্তুবোৰ ভালকৈ চিজিল কৰক আৰু বস্তুবোৰ ক্লিয়াৰ কৰক, কাৰণ ইয়াৰ ক্ষেত্ৰতো বহুতো কাটি দিয়াৰ ভয় থাকে। আৰু এইকেইদিনৰ ভিতৰত ভেকেঞ্চি ওলোৱাৰ কথা আছে। বস্তুটো ইলেকশ্যনৰ আগে 100% ওলাবই, টেনশ্যন নল'ব। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এডভাৰটাইজমেণ্ট আহিলে আপোনালোকক জনাই দিম। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।